নমস্কাৰ, মই মমিনুল হক আৰু আপোনালোকে চাই আছে হেডলাইন্স অসম। ভাৰতবাসীৰ বাবে আজি এটা ঐতিহাসিক ক্ষণ, অৰ্থাৎ আজিৰ দিনটো ভাৰতবাসীৰ বাবে এক ঐতিহাসিক ক্ষণ হিচাপে চিহ্নিত হৈ ৰৈছে, কিয়নো 500 বছৰীয়া এক বিবাদৰ নিষ্পত্তি ঘটাই আজিৰ এই বিশেষ তাৰিখটোত মৰ্যাদা পুৰুষোত্তম ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল অযোধ্যাৰ ৰাম মন্দিৰত। আৰু গোটেই ভাৰতবৰ্ষতে আজি সকলোৰে মুখত এটাই নাম, সেয়া হৈছে জয় শ্ৰীৰাম। আৰু আজিৰ এই বিশেষ ক্ষণত আমি ছাপোৰ্ট গ্ৰামত উপস্থিত হৈছোঁ আৰু ছাপোৰ্ট গ্ৰামত উপস্থিত হৈ এটা বিশেষ কুইজ কম্পিটিশ্যন আমি আজি ৰাখিছোঁ। আৰু আজিৰ এই কুইজ কম্পিটিশ্যন আমাৰ চেনেলত আপোনালোকে দেখিবলৈ পাব প্ৰভু শ্ৰী ৰামৰ লগতে আৰু আন কিছুমান প্ৰাসংগিক বিষয়বস্তুৰ ওপৰত। মোৰ লগত আপোনালোকে ইতিমধ্যে বহুকেইখন কিতাপ আপোনালোকে দেখিবলৈ পাইছে, যি কিতাপৰ সম্পূৰ্ণ প্ৰভু ৰামৰ ওপৰত আছে, শ্ৰীকৃষ্ণৰ ওপৰত আছে, ভাগৱত গীতা আছে, কৃষ্ণ কথা আছে, জীৱন সুগম কৰাৰ উপায়, যি ভাগৱত গীতাৰ পৰা লোৱা হৈছে কিছুমান শ্লোক, আৰু লগতে আছে জ্ঞান গংগা। আৰু আজিৰ এই কুইজ কম্পিটিশ্যনৰ জৰিয়তে আমি মানুহক প্ৰশ্ন কৰিম, তেখেতসকলে যদি উত্তৰ দিব পাৰে আমি আমাৰ ফালৰ পৰা একোটাকৈ কিতাপ তেখেতসকলক পুৰস্কাৰ হিচাপে দিম, আৰু যিসকলে উত্তৰ দিব নোৱাৰিব বা ভুল উত্তৰ দিয়ে তেখেতসকলক আমি এটা কলম গিফ্ট কৰিম। আহক আমাৰ লগত চাওক আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন। আমাৰ সৈতে বৰ্তমান উপস্থিত আছে ছাপোৰ্ট গ্ৰামৰ জয়ৰাম ভাণ্ডাৰৰ সত্যাধিকাৰী, আমাৰ প্ৰথম প্ৰতিযোগী হয়। দাদা, আপোনাৰ ওচৰত আহিম। আমাৰ ইয়াৰ কুইজ কম্পিটিশ্যন প্ৰভু ৰামৰ ওপৰত আমি আজি প্ৰশ্ন কৰিম। আপোনাক 4টা অপশ্যন থাকিব, যদি আপুনি শুদ্ধ উত্তৰ দিব পাৰে আপোনাৰ কাৰণে আমাৰ ফালৰ পৰা পুৰস্কাৰ আছে, শুদ্ধ আৰু ভুল উত্তৰ দিলেও পুৰস্কাৰ পাব, চিন্তা কৰিব নালাগে। আপোনালৈ প্ৰশ্ন হৈছে, মৰ্যাদা পুৰুষোত্তম কাক কোৱা হয়? অপশ্যন এ শিৱ, অপশ্যন বি শ্ৰীকৃষ্ণ, অপশ্যন চি প্ৰভু ৰাম, অপশ্যন ডি পৱনপুত্ৰ হনুমান। কাক কোৱা হয়? প্ৰভু ৰাম। প্ৰভু ৰাম। আপুনি কনফাৰ্ম? কনফাৰ্ম। শুদ্ধ উত্তৰ। আমাৰ ফালৰ পৰা আপুনি এখন কিতাপ পুৰস্কাৰ হিচাপে পাব। এইখন আপোনালৈ দিয়া হ'ল কৃষ্ণ গীতা। অশেষ ধন্যবাদ আমার হেড ইন ইন্ডিয়ার আজি এই পুরস্কার পাই আমি। খুবেই ভাল লাগিছে? একদম। ঠিক আছে, ধন্যবাদ জানাইছোঁ আপোনাক। দাদা, আপোনালৈ প্ৰশ্ন, অযোধ্যা কোন ষ্টেট বা কোন ৰাজ্যত? উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰ। ধন্যবাদ। ঠিক আছে, এখেতে শুদ্ধ উত্তৰ দিছে। অযোধ্যা কোন ৰাজ্যত আছে? উত্তৰ প্ৰদেশত হয়। আমাৰ ফালৰ পৰা তেখেতক এখন শিৱ গীতা আমি আমাৰ ফালৰ পৰা তেখেতক পুৰস্কাৰ হিচাপে দি দিলোঁ। দাদা, কেনেকুৱা লাগিছে? ফাইন ফাইন, ভেৰি দেখুৱাই দিব আমাৰ দৰ্শকসকলক কিতাপখন। ভেৰি ফাইন। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু এইখন দোকানৰ স্বত্বাধিকাৰীৰ পৰা জানিবলৈ চেষ্টা কৰিম আমাৰ কুইজৰ প্ৰশ্নৰ উত্তৰ। দাদা, বৰ্তমান আজি অযোধ্যাত ৰাম মন্দিৰৰ ৰামজীৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল। আপোনালোকৰ প্ৰশ্ন এইটো, ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান ফুট? যদি উত্তৰ দিব পাৰে আমাৰ ফালৰ পৰা কিতাপ আপোনালোকে এখন পুৰস্কাৰ হিচাপে পাব। আৰু উত্তৰ যদি শুদ্ধ নহয় বা আপুনি নোৱাৰে, তথাপিও এটা আপোনাৰ কাৰণে গিফ্ট আছে। নোৱাৰোঁ, জানা নাই। ঠিক আছে, আপোনাৰ লগত যে আপোনাৰ সহযোগী দোকানী আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপুনি পাৰিব নেকি? এটাও ষ্টাডি কৰা নাই। ঠিক আছে, আপুনি যিটো উত্তৰ দিব পৰা নাই, আমি আমাৰ ফালৰ পৰা এটা গিফ্টৰ ব্যৱস্থা কৰিছোঁ আপোনালৈ। আমাৰ এটা কলম থাকে। ঠিক আছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। ঠিক আছে, ধন্যবাদ। ধন্যবাদ। যি নতুনকৈ বা নৱনিৰ্মিত মন্দিৰ যিটো আছে, ইয়াৰ উচ্চতা কিমান? এইটো উচ্চতা আছিল মোৰ জনামতে 161 ফুট। 161 ফুট। চাওক, আপুনি যদি শুদ্ধকৈ উত্তৰ দিব পাৰে ইয়াৰ পৰা কিন্তু কিতাপ পুৰস্কাৰ আছে। অলপ ভাল ভাবি চিন্তি কওক। নহয়, মই একদম 100% চিয়'ৰ 161 ফুট হ'ব, এইটোৱে হ'ব। ক'ত পাইছে আপুনি? মই এইটো মই দেখিছিলোঁ আৰু শুনিছোঁ, নিউজত পাইছোঁ এইটো, কিন্তু মোৰ হিচাপত এইটোৱে হ'ব একদম 100%। হয় হয় হয়, ঠিক আছে, শুদ্ধ উত্তৰ। ধন্যবাদ। আমাৰ ফালৰ পৰা আপোনাক এটা কিতাপ গিফ্ট নহয়, পুৰস্কাৰ হিচাপে দিয়া হৈ আছে শুদ্ধ উত্তৰৰ কাৰণে। আপুনি ইয়াৰ পৰা বাংলাত ভালনে আপুনি অসমীয়াত পঢ়িব? কোনখন কিতাপ ল'ব, বাংলা নে অসমীয়া? ঠিক আছে, বেংগলী। আমাৰ ফালৰ পৰা এখন গীতা দেখাই দিয়ক আমাৰ দৰ্শকসকলক। গীতা তোমাৰ জ্ঞান অমৃত,
বেংগলীত আছে, এইখন আপুনি পঢ়িলে আপুনি পঢ়িবনে নাই আমাৰ কথা দিয়ক। পঢ়িম এইটো মোৰ কিতাপ পঢ়িব লাগিব। থেংক ইউ দিয়াৰ কাৰণে। ঠিক আছে, আমি বৰ্তমান আজি এই বিশেষ দিনটোৰ উপলক্ষে আমি এটা কুইজ কম্পিটিশ্যন ৰাখিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। যদি শুদ্ধ উত্তৰ আপুনি দিব পাৰে তেন্তে আপোনাক আমাৰ ফালৰ পৰা এটা কিতাপ পুৰস্কাৰ দিয়া হ'ব। উত্তৰ যদি শুদ্ধ নহয় এটা কলম গিফ্ট পাব। আপোনালৈ প্ৰশ্ন এইটো, লগতে 4টা অপশ্যনো থাকিব। প্ৰশ্ন এইটো, হাউ মেনি পিলাৰ্ছ আৰ দেয়াৰ ইন ৰাম মন্দিৰ? ৰাম মন্দিৰত টোটেল পিলাৰ কিমান আছে? নৱনিৰ্মিত ৰাম মন্দিৰ যিটো আছে, স্তম্ভ কেইটা? 160 160 160। আপোনাৰ ষ্টাফ সহ উত্তৰটো দিব পাৰে, আপোনাৰ উত্তৰটো হোৱা নাই। আচ্ছা ঠিক আছে, এতিয়া মই আপোনাক অপশ্যন দি আছোঁ। 300, 370, 390, 392। 390 390। আপোনালোকৰ ফালৰ কোনোবা পৰা, ষ্টাফৰ ফালৰ পৰা কৰ্মচাৰী? কেতিয়া আছিল? 4টা অপশ্যন দিছোঁ। 392 আর 360। পাৰিব না? 360 নাই, বহুত কেইটা হৈ গ'ল, আপোনালোকে এটা ক'ব পৰা নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 392। ধন্যবাদ। উত্তৰটো শুদ্ধ হোৱা হ'লে আপুনি এখন কিতাপ পালে হয় আমাৰ ফালৰ পৰা। এতিয়া আপুনি এটা কলম এটা উপহাৰ হিচাপে পাব, পুৰস্কাৰ হিচাপে। থেংক ইউ। আপোনালৈ প্ৰশ্ন হৈছে, মই 4টা নাম ক'ম, এই 4টা নামৰ ভিতৰত কাক সংকট মোচন বিপদ নাশিনী কাক কোৱা হয়? অপশ্যন এ শ্ৰী প্ৰভু ৰাম, অপশ্যন বি হনুমান, অপশ্যন সি লক্ষ্মণ, অপশ্যন ডি ভৰতজী। বি হনুমান। কনফাৰ্ম। সময় আছে এতিয়াও? নালাগে। ঠিক আছে, শুদ্ধ উত্তৰ আমাৰ ফালৰ পৰা। আপোনাক অসমীয়াৰ কিতাপ ল'ব নে বেংগলীত ল'ব? যেটো আপুনি। ঠিক আছে, ভাগৱত গীতা আমাৰ ফালৰ পৰা। ধন্যবাদ। থেংক ইউ। নৱনিৰ্মিত ৰাম মন্দিৰ কিমান একৰ মাটিত বনোৱা হৈ আছে? আপোনাৰ উত্তৰ 50, 60, 70, 80। 80 একর জমি, 80 একর জমি বানানো হয়েছে। কনফার্ম। দুঃখিত, শুদ্ধ হোৱা নাই। আমাৰ ফালৰ পৰা আপোনাক এটা সৰু পুৰস্কাৰ দিয়া হ'ল। ৰাম মন্দিৰ কিমান একৰ ভূমিত বনোৱা হৈ আছে? অপশ্যন দিয়া হ'ব 50, 60, 70, 80। তোমালোকে দুই বাপ বেটাই পিতা পুত্ৰ উত্তৰ দিব পাৰে। 80 তো নহয়, আমি কৈছোঁ কি 50 একর, 60 একর, 70 একর, 80 একর। 80 একর হ'ব নেকি? কনফার্ম ক'ব লাগিব, 4টা অপশ্যন যেহেতু আমি দিছোঁ। 80 হ'ব লাগে। 80 হ'ব লাগে নহয়, হয় নহয়? কনফাৰ্ম আছে। কনফার্ম দাদা? কনফার্ম দে হ'ব। দুঃখিত, 80 একর নহয়, এইটো 70 একর হয়। ঠিক আছে, আমাৰ ফালৰ পৰা আপোনাক এটা কলম আমি আমাৰ ফালৰ পৰা পুৰস্কাৰ দি আছোঁ। ঠিক আছে, এটা পুৰস্কাৰ আপোনাক। ধন্যবাদ। পাৰ্টিচিপেশ্যন কৰাৰ কাৰণে এইটো। দাদা আপোনালৈ প্ৰশ্ন এইটো, অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰ যিটো আছে সেইটো কিমান একৰ মাটিত সেইটো বনোৱা হৈ আছে? অপশ্যন 50 একর, 60 একর, 70 একর, 80 একর। 60 একর, 60 একর। Most probably, I'm not sure. আপোনাৰ ফালৰ পৰা এজন আমি ষ্টাফক আমি আপোনাক হেৰি কৰি দিম, যদি ক'ব পাৰে তথাপি চলিব। দিয়ক কোনোবা ক'ব পাৰে। ভুল হৈছে বোধ, ভুল হৈছে। ঠিক আছে, এগৰাকী ষ্টাফৰ ওচৰত যাম। দাদাৰ দোকানৰ ক'ব পাৰিবা ভাইটি, অযোধ্যা নৱনিৰ্মিত ৰাম মন্দিৰ টোটেল কিমান একৰ মাটিত বনোৱা হৈ আছে? 50, 50। দুটাই ভুল। আমাৰ ফালৰ পৰা দাদাৰ উত্তৰটো যদি শুদ্ধ হোৱা হ'লে আমাৰ ফালৰ পৰা কিতাপ এখন পালেহেঁতেন। এতিয়া আমাৰ পৰা এটা কলম, এটা পুৰস্কাৰ দাদাক দিয়া হ'ব। দাদা আমাৰ ফালৰ পৰা এইটো আপোনালৈ এটা
ধন্যবাদ ভাইটি প্ৰভু ৰামক বৰ্তমান যি এটা শিলেৰে তৈয়াৰ কৰা হৈ আছে সেই শিলটোক কি শিল বুলি কোৱা হয় বা কি পাথৰ বুলি কোৱা হয় না মই আপোনাক হেৰি দিম চাৰিটা অপশ্যন দিম মই আপোনাক দি আছোঁ মাৰ্বল পাথৰ গ্ৰেনাইট পাথৰ সাধাৰণ পাথৰ আৰু এটা অপশ্যন হৈছে শালিগ্ৰাম পাথৰ কোনটো পাথৰ হ'ব শালিগ্ৰাম পাথৰ হ'ব এইটো মই কৈ আছোঁ ভুল হ'লে নহ'ব কিন্তু হা হ'ব শুদ্ধ হ'ব লাগে। হা হ'ব এইটো ৰাইট হয় না ঠিক আছে শুদ্ধ উত্তৰ আমাৰ ফালৰ পৰা আপোনাক এখন কিতাপ আমি উপহাৰ নহয় আমাৰ ফালৰ পৰা এইখন কিতাপ আপোনাক পুৰস্কাৰ দিয়া হৈ আছে শুদ্ধ উত্তৰ দিয়াৰ কাৰণে কি ক'ব ভাল পাব ধন্যবাদ হ'ব ঠিক আছে ধন্যবাদ প্ৰভু শ্ৰীৰামে কোন দেশত বিয়া কৰাইছিল মানে সীতাৰ দেশ কোনটো হয় না মই অপশ্যন দি আছোঁ আপোনাক ঠিক আছে ভাৰত নেপাল বাংলাদেশ ভূটান ভাৰত ভাৰত শুদ্ধ উত্তৰ না না আমি কৈছোঁ ভাৰত সৰি শুদ্ধ হোৱা নাই ভুল হৈছে এইটো ঠিক আছে আমাৰ ফালৰ পৰা আপোনালৈ এটা কলম উপহাৰ থাকিল ঠিক আছে থেংক ইউ দাদা আপোনালৈ প্ৰশ্ন মৰ্যাদা পুৰুষোত্তম শ্ৰীৰাম কোন দেশত বিয়া কৰাইছিল অপশ্যন এ ভাৰত অপশ্যন বি শ্ৰীলংকা অপশ্যন চি নেপাল অপশ্যন ডি বাংলাদেশ জয় শ্রীরাম অপশন রামের বিয়ে হয়েছিল নেপাল জনক রাজার ঘরে আর ওখানে তার বিয়ে হয়েছিল ঠিক আছে শুদ্ধ উত্তৰ আমাৰ ফালৰ পৰা আপোনালৈ এখন পুৰস্কাৰ দিয়া হ'ব জীৱনৰ সুগম পথ কেনেকুৱা লাগিছে ভালো লাগে স্যার ঠিক আছে ধন্যবাদ অযোধ্যা য'ত ৰামৰ জন্মস্থান লগতে আজি ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল ভাৰতবৰ্ষৰ কোন ৰাজ্যত অৱস্থিত এইটো আপোনাৰ ৰ'ব মই আপোনাক চাৰিটা প্ৰশ্ন হেৰি অপশ্যন দি আছোঁ এইটো মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ গুজৰাট লগতে আছে ভোপাল উত্তৰপ্ৰদেশ শুদ্ধ চিন্তা কৰিব পাৰে না উত্তৰপ্ৰদেশে হ'ব তাহলে ভোপাল হ'ব দুটাৰ এটা যিকোনো হ'ব লাগে উত্তৰপ্ৰদেশে হ'ব না এনেকুৱা নহ'ব আপুনি খাটাং ক'ব লাগিব হয় উত্তৰ প্ৰদেশ নহ'লে ভোপাল ভোপাল হ'ব খাটাং কাটাং দুখিত আপুনি শুদ্ধ উত্তৰ কৈও আপুনি ভুল উত্তৰ কৈ পেলালে আমাৰ ফালৰ পৰা আপোনাক এটা কলম পুৰস্কাৰ দিয়া হৈ আছে কি ক'ব খুব ভাল লাগিছে আজি আপোনাৰ ৰাম এই মন্দিৰ প্ৰতিষ্ঠাৰ কাৰণে খুব ভাল লাগিছে এইটো ধন্যবাদ প্ৰভু শ্ৰীৰামৰ শহুৱেকৰ ঘৰ ক'ত আছিল কোন দেশত আছিল মানে সীতামাৰ দেউতাকৰ ঘৰ কোন দেশত চাৰিটা অপশ্যন দি আছোঁ আপোনাক মই ভাৰত বাংলাদেশ নেপাল ভূটান ভূটান ক্ষমা কৰিব ভূটান বুলি কৈ আপুনি ভুল কৰি পেলালে আমাৰ ফালৰ পৰা আপোনাক এটা পুৰস্কাৰ হিচাপে এটা কলম আমি দি আছোঁ কেনেকুৱা লাগিছে থেংক ইউ ভাল লাগিছে বৰ্তমানে অযোধ্যাত নৱনিৰ্মিত অৱস্থাত থকা ৰাম মন্দিৰ যি ৰাম মন্দিৰত আজি প্ৰভু ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে সেই ৰাম মন্দিৰৰ উচ্চতা কিমান ফুট উচ্চতাৰ এইটো পাহৰি গৈছোঁ মনত নাই আপোনাক অপশ্যন মই দি আছোঁ 150
155, 160, 161। 160। ক্ষমা কৰিব, আপোনাৰ উত্তৰ শুদ্ধ হোৱা নাই। আমাৰ ফালৰ পৰা আপোনাক এটা কলম আমি পুৰস্কাৰ, আমাৰ ফালৰ পৰা কলম এটা আপোনাক হেৰি দিয়া হৈ আছে। ধন্যবাদ ধন্যবাদ ধন্যবাদ। প্ৰভু শ্ৰীৰামৰ শহুৱেকৰ ঘৰ কোন দেশত? মানে সীতাৰ দেউতাকৰ ঘৰ কোন দেশৰ ছোৱালী আছিল সীতা? মই আপোনাক অপশ্যন দি আছোঁ। অপশ্যন এ ভাৰত, অপশ্যন বি শ্ৰীলংকা, অপশ্যন সি বাংলাদেশ, অপশ্যন ডি নেপাল। নেপাল। শুদ্ধ উত্তর? হ্যাঁ একদম শুদ্ধ, কনফার্ম? কনফার্ম। ঠিক আছে, শুদ্ধ উত্তৰ মৈথিলীত বা মিথিলি বুলি কওঁ, নেপালৰ তাতে হয়। প্ৰিয় দৰ্শক, এখেতে শুদ্ধ উত্তৰ দি আমাৰ ফালৰ পৰা পুৰস্কাৰ হিচাপে লাভ কৰিছে এখন কিতাপ জ্ঞান গংগা। গীতা আৰু কোৰাণৰ পৰা যিখন গীতাৰ শ্লোক আৰু কোৰাণৰ আয়াত মিলি যিখন কিতাপ ৰচনা কৰা হৈছে। কেনেকুৱা লাগিছে? খুব ফাইন, খুব ফাইন। একটা ভালো পবিত্র দিনে এক্সিলেন্ট, এক্সিলেন্ট। থ্যাংক ইউ, আমাৰ ফালৰ পৰা আপোনাক অশেষ ধন্যবাদ। অযোধ্যাৰ ৰাম মন্দিৰত আজি প্ৰভু ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল আৰু ইয়াৰ ওপৰত সংগতি ৰাখি আমাৰ এই কুইজ কম্পিটিশ্যন। 4টা অপশ্যন সহকাৰে এটা প্ৰশ্ন কৰা হ'ব আপোনাক। শুদ্ধ উত্তৰ দিব পাৰিলে আমাৰ কিতাপ পাব, যদি উত্তৰ ভুল হয় কলম পাব। ঠিক আছে, চেষ্টা কৰিম আমি। উত্তৰ প্ৰশ্ন আপোনাৰ এইটো, আজিৰ যি ৰাম মন্দিৰত যিটো প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল প্ৰভু ৰামৰ, হয়, সেই মন্দিৰৰ মুঠ উচ্চতা কিমান ফুট? এইটো বিষয়ত মোৰ আইডিয়াটো নাই। আপোনাৰ এতিয়া নাই যদি মই আপোনাক 4টা অপশ্যন দি আছোঁ। দিব পাৰে। 150, 155, হয়, 160, 161। 150, 155, 160, 161। 160। না, মোৰ উত্তৰটো হ'ল 160। ক্ষমা কৰিব, ভুল হৈছে। 160 নহয়, 161 হয়। চৰি। কোনো কথা নাই, আমাৰ ফালৰ পৰা আপোনাক এটা কলম উপহাৰ পুৰস্কাৰ হিচাপে দিয়া হৈ আছে। হয়, আমাৰ ফালৰ পৰা আপোনালৈ সৰু এটা কলম পুৰস্কাৰ। ঠিক আছে, থেংক ইউ। হেল্ল', থেংক ইউ।